এইচএছৰ স্কুটি সন্দৰ্ভত এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে বহুকেইখন কলেজৰ স্কুটিৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন হৈছে। তো এই স্কুটিৰ ভেৰিফিকেশ্যনত আচলতে কি কি ডকুমেণ্টৰ প্ৰয়োজন হৈছিল বা যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ কোনো কলেজত নামভৰ্তি কৰা নাছিল বা কোচিঙত নামভৰ্তি কৰিছে, অৰ্থাৎ যিসকলৰ ইউজি চাৰ্টিফিকেটখন নাই বা সমাৰ্থৰ ৰেজিষ্ট্ৰেশ্যনখন নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই ভেৰিফিকেশ্যনটো কৰিব পাৰিছেনে? এই সন্দৰ্ভত আপোনালোকৰ সৈতে কথা পাতিম। ইয়াৰ উপৰিও একেবাৰে ভিডিঅ'ৰ শেষতে আপোনালোকক জনাই দিম যে কিদৰে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ যে নতুন মেৰিট লিষ্ট প্ৰকাশ পাইছে স্কুটিৰ এইখন লাভ কৰিব পাৰে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব, আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰো যে এইবাৰ এইচএছৰ স্কুটিৰ কাট অফ মাৰ্কছ লাভ কৰাৰ পিছতো কোনে কোনে স্কুটি নাপাব। আপোনালোকে ইয়াতে মন কৰক, এটা পইণ্টত লিখা আছিল ড্ৰপ আউট ষ্টুডেণ্টছ আৰ নট এলিজিবল, আৰু এটা পইণ্টত লিখা আছিল ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দেয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2। আৰু এই দুটা পইণ্টৰ বাবে ইমান প্ৰব্লেম দেখিবলৈ পোৱা গৈছে। যেনে বহুকেইখন কলেজে তেওঁলোকৰ নটিচত উল্লেখ কৰিছিল যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত ইউজি চাৰ্টিফিকেট আৰু সমাৰ্থৰ ৰেজিষ্ট্ৰেশ্যন লাগিব, কিন্তু কালি যে কেইবাখনো কলেজত ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে তাতে কি কি ডকুমেণ্টৰ প্ৰয়োজন হৈছিল আমি আপোনালোকক জনাই দিব বিচাৰোঁ। মই লাভ কৰা খবৰ অনুসৰি তাতে প্ৰয়োজন হৈছিলে এইচএছৰ সকলো ডকুমেণ্ট, যেনে এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট আৰু ৰেজিষ্ট্ৰেশ্যন। ইয়াৰ বাহিৰে প্ৰয়োজন হৈছিল যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিছিলে তেওঁলোকৰ সমাৰ্থৰ ৰেজিষ্ট্ৰেশ্যন আৰু ইউজি চাৰ্টিফিকেট। ইয়াৰ উপৰিও লাগিছিল আধাৰ, ফটো, এই ডকুমেণ্টবোৰ। কিন্তু যিসকলে কোচিঙত নামভৰ্তি কৰিছে তেওঁলোকৰ পৰা কিন্তু বিচাৰিছিল যে আপুনি কোচিঙত নামভৰ্তি কৰিছে ইয়াৰ এটা প্ৰুফ, অৰ্থাৎ আপুনি যে ষ্টাডিটো কণ্টিনিউ ৰাখিছে ইয়াৰ এটা প্ৰুফ শ্ব' কৰিব লাগিছিল। কিয়নো এই ছাত্ৰ ছাত্ৰীসকল যিসকলে কোচিং কৰি আছে তেওঁলোক কিন্তু ড্ৰপ আউট নহয়, তেওঁলোক হৈছে ড্ৰপাৰ, আৰু ড্ৰপাৰ ষ্টুডেণ্টখিনি স্কুটিৰ বাবে যোগ্য। ইয়াৰ বাবেই তেওঁলোকৰ পৰা এই ইউজি চাৰ্টিফিকেট বিচৰা নাই বা সমাৰ্থৰ ৰেজিষ্ট্ৰেশ্যন বিচৰা নাই, তেওঁলোকৰ পৰা বিচাৰিছিল এখন প্ৰুফ যে আপুনি ষ্টাডিটো কণ্টিনিউ ৰাখিছে, ইয়াৰ এখন প্ৰুফ শ্ব' কৰিব লাগিব। আপোনালোকে ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই, যিসকলে কোচিঙত নামভৰ্তি কৰিছে তেওঁলোকেও স্কুটি লাভ কৰিব। মুঠতে কথাটো হৈছে যিসকলৰ নাম মেৰিট লিষ্টত আছে সেইসকল ছাত্ৰ ছাত্ৰী কিন্তু স্কুটিৰ বাবে যোগ্য, আৰু তেওঁলোকে স্কুটি লাভ কৰিবই। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকৰ কিবা না কিবা এটা উপায় লাভ কৰিবই। ইয়াৰ বাবে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। মই আপোনালোকক জনাই দিছোঁ যিসকল ডিষ্ট্ৰিক্টত বা যিসকল কলেজত ইতিমধ্যে স্কুটিৰ ভেৰিফিকেশ্যন হৈছে তাত কি কি ডকুমেণ্টৰ প্ৰয়োজন হৈছিল। তো এই খবৰটো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে। ইয়াৰ উপৰিও মই আপোনালোকক কৈছিলোঁ যে ডিষ্ট্ৰিক্ট ৱাইজ স্কুটিৰ মেৰিট লিষ্ট প্ৰকাশিত হৈছে, এই মেৰিট লিষ্টখন আপোনালোকে কিদৰে লাভ কৰিব। তো মই আপোনালোকৰ সুবিধাৰ্থে কেইবাখনো জিলাৰ প্ৰায় 8-10খন জিলাৰ মেৰিট লিষ্ট আমাৰ হাতত আছে। এইবোৰ লিংক আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত লাভ কৰিব, ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। বাকী অন্য যিবোৰ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে নিজৰ কলেজৰ টিচাৰৰ সৈতে যোগাযোগ কৰিলে এই মেৰিট লিষ্টখন পাই যাব। ইয়াক লৈ আপোনালোকে টেনশ্যন কৰিব নালাগে। থেংক ইউ। আপোনালোকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, আৰু যদি ভিডিঅ'ৰ পৰা উপকৃত হয় তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।